RCC Construction in Assam চেনেলৰ দৰ্শক মই ওয়েলকাম কৰিছোঁ। আজি আমাৰ যেটো 3500 স্কয়াৰ ফুটৰ ছাদ ইয়াত আমাৰ ৰুমৰ গাঁথনি চলি আছে। আপোনালোকে যদি ইয়াত ৰুম কেইটা হৈছে চাই, মই যেটো থিয় হৈ আছো এই গোটেইখিনি আপোনাৰ হল ৰুমৰ পৰা গলে এইটো ৰুমটো আছে, এইটো এটা কিচেন ৰুম, এটা আছে কিচেন ৰুমৰ পৰা সিধা আপোনাৰ কৰিডৰ দি সোমাই গলে আপোনালোকে এইটো সাইডত পাব এটা বেডৰুম, এইটো বেডৰুম, এইটো বেডৰুমটো আপোনাৰ 16 ফুট বাই 14 ফুট চাং বনোৱা আছে কাৰণে মবলৈ অসুবিধা হয়। আকৌ বেডৰুমৰ সিধা সিধি আছে আপোনাৰ লেট্ৰিন বাথৰুম, এইটো আছে আপোনাৰ লেট্ৰিন বাথৰুম। পিছত আকৌ যদি আমি পিছলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব এইটো আছে আপোনাৰ আৰু এটা বেডৰুম। এইটো বেডৰুমটো অলপ সাইজটো কম আছে, এইটো 14 ফুট বাই 14 ফুট। আকৌ ইফালে আপুনি আৰু এটা বেডৰুম পাব লগতে, এইটো আপোনাৰ আছে 14 ফুট বাই 14 ফুট, 14 ফুট বাই 14 ফুট একেলগত দুটা বেডৰুম। পিছত যদি আমি কৰিডৰ দি আকৌ আগুৱাই যাওঁ, এতিয়া কৰিডৰৰ মূৰত আপুনি পাব আৰু এটা বেডৰুম, এইটো আৰু এটা বেডৰুম। এইটো বেডৰুমৰ পৰা আকৌ আপুনি ইয়াত এটা পাব আপোনাৰ লেট্ৰিন বাথৰুম, এইটো লেট্ৰিন বাথৰুম। আকৌ সেইটো সাইডত আৰু এটা বেডৰুম, এইটো সাইডত আপোনাৰ আৰু এটা বেডৰুম, এইটো বেডৰুমৰ ইফালে আৰু এটা লেট্ৰিন বাথৰুম আছে। বহুতে প্ৰশ্ন কৰে যে 3000 স্কয়াৰ ফুটত ৰুম কেইটা হ'ব। আপোনালোকে যদি চাই ইয়াত আপোনাৰ হল ৰুম বহুত ডাঙৰ, এইটো হল ৰুম আছে, হল ৰুমটো বহুত ডাঙৰ। যদি ইমানটো ডাঙৰ হল ৰুমো হয় তেতিয়াহ'লেও আপোনাৰ ইয়াত আপোনাৰ 4টা বেডৰুম আছে। 4টা বেডৰুমত আপোনাৰ 3টা বেডৰুমত এটেচ লেট্ৰিন বাথৰুম আছে আৰু এখন আপোনাৰ এইটো ডাঙৰ কিচেন ৰুম। আকৌ হল ৰুমৰ পৰা আপোনাৰ এইটো সাইডত আপোনাৰ পূজা ৰুম, এইটো ইয়াত মানে পূজা ৰুম হ'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে মই নেক্সট ভিডিঅ' বনাবলৈ মোৰো ভাল লাগিব। মই আপোনালোকক ধৰি লওক ইয়াত ইটা কিমান গৈছে, ইয়াত আপোনাৰ বৰ্তমানলৈকে আপোনাৰ 12000 ইটা গৈছে। যদি আপোনালোকে কমেন্ট কৰে তেতিয়াহ'লে মই আপোনালোকৰ কমেন্টটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। মই বেছিভাগ কমেন্ট ৰিপ্লাই দিওঁ। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াত আপোনাৰ 3000 স্কয়াৰ ফুটৰ ছাদত আপোনালোকে যদি বিচাৰে আপোনালোকে 5টা বেডৰুম বনাব পাৰিব। 5টা বেডৰুম বনালে আপোনালোকে হল ৰুমটো অলপ সৰু হ'ব আৰু প্ৰতিটো ৰুমতে আপোনালোকে এটেচ লেট্ৰিন বাথৰুম বনাব পাৰিব। আৰু কিচেন আপোনালোকে কয় দুটা বনাম, দুটাও বনাব পাৰিব। ইয়াৰ আপোনাৰ 3000 বা 3132 ইমান স্কয়াৰ ফুট হ'লে আপোনাৰ এভেইলেবল জায়গা হয়। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। জয় আই অসম।